hey guys, welcome to my new YouTube channel. So আপোনালোকে চাই আছে ৰাজদীপ লাইফষ্টাইল YouTube channel. So আজিৰ ভিডিঅ'টো ব্লগ ভিডিঅ' হয়. So আজিৰ ভিডিঅ'টোত আমি গৈছোঁ কঁঠাল পাৰিবলৈ আৰু ইয়াত মই বহি থকা ৰিজনটো হৈছে তাত মোৰ লগৰ এজন পাইখানা কৰি আছে এইকাৰণে মই ইয়াত অলপ ৰখি আছোঁ. চ' আমি কেনেকৈ কঁঠাল পাৰিম এইটো আপোনালোকে চাই থাকিব আৰু কিমান ডাঙৰ ডাঙৰ কঁঠাল আপোনালোকক দেখাই আছোঁ আৰু যোনে যোনে মোৰ নতুনকৈ মানে ইউটিউবত ভৰি দিছে চব ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কমেণ্ট কৰিবলৈ নাপাহৰিব কাৰণ আপোনালোকৰ এটা কমেণ্টত মই মটিভেশ্যন পাওঁ. চ' লেটছ গো কেনেকৈ কঁঠাল পাৰিম আপোনালোকে চাই থাকক. প্ৰথমতে মোৰ লগৰটোক পাইখানা কৰি শেষ হ'ব দিয়ক. গাইছ প্ৰথমতে চাওক আমি গৈছোঁ এতিয়া কঁঠাল পাৰিবলৈ আৰু এই ভকতে মোনা লৈ পিনি পূৰা মানে কিমান কঁঠাল পাৰিম বুলি ভাবিছে ইয়ে জানে আৰু আমিও গৈছোঁ. চ' এইটো বেকগ্ৰাউণ্ডটো চাওক ইয়াৰ আমাৰ লোকেশ্যনটো এইটো আৰু আমাৰ টাৰ্গেটটো হৈছে এই কঁঠালকেইটা আৰু এতিয়া উঠিব নাজানো দেই তেওঁ উঠি চাম মানে এতিয়া দুটাই উঠিম ওপৰত. মই লং পেণ্ট পিন্ধি আছোঁ চাব পাৰে তেওঁ উঠাৰ চেষ্টাটো কৰিম. ত' প্ৰথমতে চোলাটো খুলি ল'লে ভাল হ'ব সেইকাৰণে চোলাটো খুলি লওঁ আৰু কেনেকৈ উঠিম আপোনালোকে ভিডিঅ'টো লাষ্টলৈ প্ৰথমতে আমি চোলা খুলি ল'লোঁ, ভকতেও খুলি ল'লে, গেঞ্জি পিন্ধি লৈছে. এতিয়া ইমান ডবল গছটো আমি উঠিম আৰু মই চোলা খুলি ল'লোঁ. এতিয়া উঠাৰ চেষ্টা কৰিম. এটাই পকৰো আরে বিচ্ছু দিশা চিশা পুরো আছে মানে রে পতালিটো অপাৰ এতিয়া মই ফাইনেলি ইয়াত উঠি ল'লোঁ আৰু এই ভকতে উঠিছে. এতিয়া চাওক ফাইনেলি গৈ চাওক ওপৰত পাই গ'লোঁ আৰু ভকত তাৰ পৰা উঠিব নোৱাৰিলে সেইটো চাওক আৰু সেইকেইটা কঁঠালকেইটা ওচৰতে পাই গ'লোঁ আৰু ইয়াৰ পৰা মানে মোবাইল চোবাইল পৰিলে আৰু নাপায়গৈ আৰু চাওক কিমান মানে তলত আছে. ভকত কেনেকুৱা লাগিছে উঠি পিনি কৈ দে. মজা এইটো চাওক এতিয়া কঁঠাল পাৰিম চবেই চাই থাকিব. বকত এতিয়া দাবিছেগৈ আৰু বেছি পৰা নাই খাবলৈ অকল 5টা জুৰিব আৰু দুটাৰ কাৰণে আটাই ৰেম্পিঅ তোমাৰ ফুটাই যাব. ভকত নামিবগৈ পৰা নাই চাওক গাইছ পুৰা ডবল গছ আছে আমাতকৈ ডবল. আটাই চাম তোমাৰ ফুটাক গাইছ নামি লওঁ তাৰপিছত দেখামগৈ. ভিডিঅ'টো স্কিপ কৰিছোঁ অলপ. ফাইনেলি কঁঠাল পাৰিলোঁ আৰু সেইটো আইতাজন এজন এটা কঁঠাল লৈ গ'ল আৰু সেইটো চাওক ভকত এতিয়া উঠাইছে. মোৰ কণ্ডিশ্যন এনেকুৱা হৈ আছে. চ' পূৰা মানে কিবা কিবি লাগি গ'ল আঠা চাঠা গা ধুই আহিছিলোঁৱে আৰু ভকতে এতিয়া ভৰাইছে আৰু তাকে দেখি এইটো ভকতৰ লগৰটো এতিয়া কঁঠালটো মানে অকণমান হেল্প কৰিব আহিছে আৰু ইমান ডবল কঁঠাল চব ফাটি গৈছে মানে এইটো মিঠা আঠা মিনকাও পাগলাংগৈ. এতিয়া আমি গৈছোঁ এইটো আনিলোঁ ভৰাই লওঁগৈ. এতিয়া ভকতে ভৰাইছে চাওক ইয়াত পূৰা মোৰ কণ্ডিশ্যন এনেকুৱা আছে. চ' এইটো ঘৰলৈ পাই লওঁগৈ তাৰপিছত আপোনালোকক কেনেকৈ খাম কেনেকৈ নাখাম এইটো দেখাই দিম.